উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আঘোণৰ পথাৰৰ সোণগুটি ঘৰলৈ আদৰি অনাৰ পিছতে অসমীয়া চহা কৃষকসকলে অনুষ্ঠিত কৰে নখোৱা বৰ্তমান যান্ত্ৰিকতাৰ যুগত অসমীয়াৰ এই পৰম্পৰা প্ৰায় বিলুপ্তিৰ পথত বাইহাটা চাৰিআলিৰ চাংচাৰী তৰুণ অসম সেৱক সংঘৰ উদ্যোগত নখোৱা অনুষ্ঠান আয়োজন কৰা হৈছে সংঘৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে অনুষ্ঠান আৰু এই নখোৱালৈ আমন্ত্ৰণ কৰা হৈছে বহু গণ্য মান্য ব্যক্তিকো সংঘৰ কৰ্মকৰ্তাসকলৰ এই পদক্ষেপক আদৰণি জনাইছে সকলোৱে আগবঢ়াইছো শ্ৰীমন্ত দাসৰ প্ৰতিবেদন ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে অসমীয়া সংস্কৃতিৰ এক অনুষ্ঠান সেয়া হৈছে নখোৱা আঘোণৰ পথাৰত যেতিয়া সোণগুটিৰে ভৰি পৰে সেই সোণগুটিক বা লখিমীক আদৰি ঘৰলৈ অনাৰ পিছত ন চাউলেৰে এসাঁজ খাবলৈ মনস্থ কৰে গৃহস্থই কিন্তু সময়ৰ গতিতে এই নখোৱা যি ঘৰে ঘৰে নখোৱা উৎসৱ আছিল সেই নখোৱা আজি প্ৰায় নাইকিয়াৰ নিচিনা তৎসত্ত্বেও চাংচাৰীৰ যি এটা সংঘ আছে তৰুণ অসম সেৱক সংঘ এই সংঘৰ যিবিলাক কৰ্মকৰ্তা বা যিবিলাক যুৱক যুৱতী আছে তেখেতসকলে কিন্তু এই যে হেৰাই যাবলৈ ধৰা এই নখোৱা উৎসৱক এতিয়াও আদৰি সাদৰি লৈছে আৰু আজি অনুষ্ঠিত কৰিছে নখোৱা উৎসৱ মোৰ কেমেৰা সহযোগীয়ে আমাৰ নিউজ 18ৰ দৰ্শকৰ কাৰণে কিদৰে নখোৱাৰ আয়োজন কৰিছে এই সকলো দৃশ্য আমাৰ কেমেৰাত বন্দী কৰি ৰাখিছে এই যে নখোৱা অনুষ্ঠিত কৰিছে এই বিষয়ত মই জানিম এই অঞ্চলৰ এজন উদীয়মান যুৱক তথা তৰুণ অসম সেৱক সংঘৰ সদস্য সম্পাদক এইবাৰ সম্পাদক হৈছে তেখেতৰ পৰা জানিব বিচাৰিম কেনেকৈ এই মনলৈ আহিল এই নখোৱা উৎসৱটি ধৰি ৰখাৰ বাবে কেনেকৈ এই মনলৈ আহিল আপুনি কোৱাৰ নিচিনাকৈ এতিয়া আমি আধুনিকতাৰ ফালে আগবাঢ়ি গৈ আছোঁ চহা জীৱনৰ যিবিলাক মাদকতাপূৰ্ণ মুহূৰ্ত তাৰ ভিতৰতে নখোৱা অন্যতম লাহে লাহে লুপ্ত পাই গৈছে আমি সংঘৰ গোটেই ডেকা ল'ৰাবিলাকে ভাবিলোঁ যে আমাৰ গোটেই অঞ্চলটোৰ ডেকা বুঢ়া যুৱতী সকলোৱে লগ লাগি আমি এসাঁজ খাই সেই পুৰণা যিবিলাক স্মৃতি সেইবিলাক স্মৃতি ৰোমন্থন কৰিম আৰু আমাৰ এই যিটো আধুনিকতাৰ যিটো আমাৰ যান্ত্ৰিকতাৰ যিটো দৌৰ সেই দৌৰৰ পৰা কিছু সময় স্থমিত হৈ আমি সকলোৱে একেলগে লগ লাগি এসাঁজ নতুন চাউলৰ ভাত খাম সেই আশা কৰিছোঁ সেই হাঁহে মাহে আমি চুকা শাকেৰে মাছ বনাইছোঁ হাঁহ বনাইছোঁ কোমোৰাৰে আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰি গৰৈ মাছ পোৰা খাইছোঁ গোটেইবিলাকে আপ্লুত হৈছে আৰু সেই যিটো আনন্দ মনৰ আনন্দ সকলোৱে প্ৰকাশ কৰিছে আৰু সেইখিনিতে আমি আশা কৰিছোঁ আমাৰ অঞ্চলটোত যিটো বিলুপ্ত হোৱা কিছুমান আমাৰ ধৰক সংস্কৃতি এইবিলাক আমি আকৌ ঘূৰাই আনিব এটা প্ৰচেষ্টা হাতত লৈছোঁ আৰু সেনেকুৱাকৈ আৰু হাতত ল'ম পিছলৈকো সেইটো আশা কৰি আজি ৰঙাপাৰাত পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰঙাপাৰা বৰজুলি পৃথকে সংঘটিত হৈছে দুটাকৈ পথ দুৰ্ঘটনা বৰজুলি চাৰিআলিত নিয়ন্ত্ৰণ হেৰুৱাই বাইকৰ পৰা পৰি আহত হৈছে এজন ইফালে কিছু সময় পিছতে বৰজুলিত সংঘটিত হৈছে আন এটা দুৰ্ঘটনাও নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত প্ৰচণ্ড খুন্দা মাৰিছে বাইক আৰোহীয়ে তিতাতে নিহত হৈছে শ্যাম টুটি নামৰ বাইক আৰোহীজন পুনৰবাৰ কৈছোঁ এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে শোণিতপুৰৰ ৰঙাপাৰাৰ বৰজুলিৰ পৃথকে দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে বৰজুলি চাৰিআলিত নিয়ন্ত্ৰণ হেৰুৱাই বাইকৰ পৰা পৰি আহত হৈছে এজন আৰু ইফালে কিছু সময় পিছত বৰজুলিত সংঘটিত হৈছে আন এটা ঘটনাও নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত প্ৰচণ্ড খুন্দা মাৰিছে বাইক আৰোহীয়ে তিতাতে নিহত হৈছে বাইক আৰোহীগৰাকী বজাৰৰ পৰা উভতি গৈ থাকোঁতে বাইকৰ নিয়ন্ত্ৰণ হেৰাই গছত খুন্দা মাৰিছে আচ্ছা কি নাম শ্যাম টুটি ডেট ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তলৈকে অমিক্ৰণত 21 জন লোক আক্ৰান্ত হৈছে ৰাজস্থানত 9 জনকৈ লোক অমিক্ৰণত আক্ৰান্ত হৈছে নতুন ভেৰিয়েণ্টত আক্ৰান্ত 9 জনেই একেটা পৰিয়ালৰ মহাৰাষ্ট্ৰত 7 জনকৈ লোক অমিক্ৰণত আক্ৰান্ত হৈছে কৰ্ণাটকত 2 জন আৰু দিল্লীত এজনকৈ লোক অমিক্ৰণত আক্ৰান্ত হৈছে পুনৰবাৰ কৈছোঁ ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা এতিয়া প্ৰায় প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে আৰু এই মুহূৰ্তলৈকে অমিক্ৰণত 21 জনকৈ লোক আক্ৰান্ত হৈছে তাৰে ৰাজস্থানৰ 9 জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে আৰু নতুন ভেৰিয়েণ্টত আক্ৰান্ত 9 জনে একেটা পৰিয়ালৰ ইফালে মহাৰাষ্ট্ৰৰ 7 জনকৈ লোক অমিক্ৰণত আক্ৰান্ত হৈছে কৰ্ণাটকত 2 জন আৰু দিল্লীত এজন লোক অমিক্ৰণত আক্ৰান্ত হৈছে এফালে অমিক্ৰণক লৈ ৰাজ্য চৰকাৰো সতৰ্ক হৈছে নতুন SOP জাৰি কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ কোৱাৰেণ্টাইন বাধ্যতামূলক কৰা হৈছে নিগেটিভ ওলালেও 7 দিনকৈ হোম কোৱাৰেণ্টাইনত থাকিব লাগিব ইফালে আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে বাধ্যতামূলক RT-PCR টেষ্ট নতুন SOPৰ পৰা ৰেহাই দিয়া হৈছে 5 বছৰীয়া শিশু ভ্ৰমণকাৰীসকলক কোভিড পজিটিভ যদি হয় তেতিয়াহ'লে জেনমিক পৰীক্ষাৰ বাবে নমুনা পঠিওৱা হ'ব বিমান যাত্ৰাৰ পূৰ্বে 14 দিনৰ ভ্ৰমণ বৃত্তান্ত দিব লাগিব ইয়াৰ সুবিধা পৰ্টেলত দিব লাগিব স্বঘোষিত পত্ৰ পুনৰ
কৈছোঁ সতৰ্ক হৈ পৰিছে ৰাজ্য চৰকাৰ নতুন SOP ঘোষণা কৰা হৈছে আৰু এই SOPত আছে যে যদি আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত কিছু তাত আহি পৰিছে নিষেধাজ্ঞা আহি পৰিছে যে ভ্ৰমণ কৰিব পাৰিব বা উভতি অহাৰ পাছতে 7 দিনকৈ কোৱাৰেণ্টাইনত থাকিব লাগিব নিগেটিভ হ'লেও থাকিব লাগিব কোৱাৰেণ্টাইন হোৱাটো বাধ্যতামূলক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবে যদি নিগেটিভ ওলায় আপোনাৰ তেতিয়াও আপুনি 7 দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু RT-PCR টেষ্ট বাধ্যতামূলক কৰি দিয়া হৈছে মাথো শিশুসকল ইয়াৰ পৰা ৰেহাই দিয়া হৈছে ভাৰত চৰকাৰৰ শেহতীয়া যি ওমাইক্ৰনৰ ক্ষেত্ৰত প্ৰটকল প্ৰকাশ কৰিছে তাৰ ভিত্তিতেই অসম চৰকাৰেও আজি এখন নতুন SOP এই ক্ষেত্ৰত প্ৰকাশ কৰিছে আৰু ইয়াত বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ ক্ষেত্ৰত কিছু বিশেষ বাধা নিষেধ অনা হৈছে প্ৰত্যেকজন আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে বিমানবন্দৰত আহি RT-PCR টেষ্ট কৰিব লাগিব এইটো বাধ্যতামূলক আৰু RT-PCR টেষ্ট কৰি যদি তেখেত নিগেটিভ হয় তেতিয়াও তেওঁৰ ঘৰত 7 দিন ইডিৰ জালত মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ মোহময়ী অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ইডিয়ে জাৰি কৰিছিল লুক আউট নটিছ দেওবাৰে বিত্তীয় খেলিমেলিৰ অভিযোগত আটক কৰা হৈছিল জেকুলিনক মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতে আটক কৰা হৈছিল অভিনেত্ৰীগৰাকীক এটি শ্ব'ৰ বাবে ডুবাইলৈ যোৱাৰ আগমুহূৰ্তত ইডিয়ে আটক কৰে সোধাপোছাৰ অন্তত পিছত বিমানবন্দৰৰ পৰা অভিনেত্ৰীগৰাকীক যাবলৈ দিয়া হয় কিন্তু সময়ে সময়ে ইডিয়ে সমন জাৰি কৰিলে দিল্লীত উপস্থিত হ'ব লাগিব জেকুলিন আৰু শীঘ্ৰেই জেকুলিনৰ বিৰুদ্ধে ইডিয়ে পুনৰ সমন জাৰি কৰাৰো সম্ভাৱনা আছে ইডিৰ জালত মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ মোহময়ী অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ইডিয়ে লুকআউট নটিছ জাৰি কৰিছে দেওবাৰে বিত্তীয় খেলিমেলিৰ অভিযোগত আটক কৰা হৈছিল আৰু মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতে আটক কৰা হৈছিল সোধাপোছা কৰা হৈছিল এটি শ্ব'ৰ বাবে ডুবাইলৈ যোৱাৰ আগমুহূৰ্তত ইডিয়ে আটক কৰিছিল আৰু সোধাপোছাৰ অন্তত বিমানবন্দৰৰ পৰা যাবলৈও দিয়া হৈছিল কিন্তু সময়ে সময়ে ইডিয়ে সমন জাৰি কৰিলে জেকুলিন ফাৰ্ণাণ্ডেজ দিল্লীত উপস্থিত হ'ব লাগিব EIDFৰ বিধায়ক আমিনুল ইছলামক জেলত ভৰোৱাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামাখ্যাৰ মাটি ঔৰংজেবে দিয়া বুলি উদ্ভট মন্তব্য কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে সকীয়াই দিয়ে EIDFৰ বিধায়কগৰাকীক সভ্যতা সংস্কৃতিৰ পৰিপন্থী কোনো কথাই সহ্য কৰা নহ'ব বুলিও আমিনুলক ধমক দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ঔৰংজেবে কামাখ্যা মন্দিৰত মাটি এলটমেণ্ট দিয়াৰ ফৰমান এতিয়াও আছে ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল ঔৰংজেবটো বাদ দিয়ে আমাৰ সভ্যতাৰ পৰিপন্থী কথা ক'লে কাকো সহ্য কৰা নাযাব আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব চেয়াৰমান আলী জেলত সোমাই আছে চেয়াৰমানৰ দৰে কথা ক'লে আমিনুল ইছলামো জেলত সোমাব এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব ঢিঙৰ বিধায়ক আমিনুল ইছলামক জেলত ভৰোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজনটো জেলত সোমাই আছে হয় নহয় চেয়াৰমানটো জেলত সোমাই আছে এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব আৰু এইটো কথা ঠিক যে মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব শনিবাৰে ঢিঙৰ বিধায়ক আমিনুল ইছলামে কৰিছিল উদ্ভট মন্তব্য ঔৰংজেবে কামাখ্যা মন্দিৰত মাটি এলটমেণ্ট দিয়াৰ ফৰমান এতিয়াও আছে কৈছিল ঔৰংজেবে কামাখ্যা মন্দিৰত মাটি দিয়াৰ ফৰমান থকাৰ কথা ঔৰংজেবে ভাৰতত কেইবা শ মন্দিৰত বেনাৰসৰ জংগমবাদী মন্দিৰত 178 একৰ মাটি দিছিল কামাখ্যা মন্দিৰত এতিয়াও আছে মাটি এলটমেণ্ট দিয়াৰ ফৰমান এতিয়াও আছে পূজাৰীসকলক তেওঁ ছেপাৰেট মাটি দিছিল তেওঁলোকে ধৰ্মনিৰপেক্ষ আগৰ পৰাই আছিল এইটো মুখ্যমন্ত্ৰী এটা এতিয়া অপপ্ৰচাৰ কৰি আছে এই উদ্ভট মন্তব্য কৰাৰ পিছতেই ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ মুখ্যমন্ত্ৰীয়ে আমিনুল ইছলামক ধমক দি ক'লে ঔৰংজেব বাদ দিয়ক তেওঁৰ পিতৃয়েও অসমত সোমাব পৰা নাছিল ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল ঔৰংজেবটো বাদ দিয়ক
ধৰ্মীয় স্থান বা নেতা সাঙুৰি ৰাজনীতিকে ৰাজনীতি কৰিবলৈ গ'লে জেলত ভৰাবলৈ ভ্ৰূক্ষেপ নকৰে বুলি স্পষ্ট ভাষাৰে সকীয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ যদি বাহিৰত থাকিব ইচ্ছা আছে, অৰ্থনীতিৰ কথা কওক, আমাক গালি গালাজ কৰক, ঠিক আছে, কিন্তু ইয়াৰ মাজত কামাখ্যা, শংকৰদেৱ, ভগৱান বুদ্ধ, মহাবীৰ জৈন এইবিলাকক টানি অনাটো উচিত নহয়। আৰু মই নিজেও নিবিচাৰোঁ যে হজৰত মহম্মদকো কোনোবা ইয়াত টানি আনক। চেয়াৰমেনটো জেলত সোমাই আছে, এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব। লক্ষণীয়ভাৱে আমিনুল ইছলামে সামাজিক মাধ্যমতো গোমূত্ৰই ৰাজপথ ভঙা চিঙাৰ মূল কাৰণ ধৰণৰ অবান্তৰ কথা কৈ শেহতীয়াকৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিব খোজা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ ধমকত আমিনুলৰ জিভা কিমান সংযত হয় সেয়া চাবলগীয়া হ'ব। বাক্সাৰ পৰা মনোহৰ ৰাজবংশীৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব। ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল। আৰু বিধায়ক আমিনুল ইছলামে ঔৰংজেবে কামাখ্যালৈ মাতি দিছিল বুলি কৰা মন্তব্যক লৈ কামাখ্যা দেৱালয়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কামাখ্যা দেৱালয়ৰ পৰা আমাৰ সাংবাদিক ৰাকিবুৰ ৰহমান আছে, আমি তেওঁৰ সৈতে সংযুক্ত হ'ম আৰু সেই প্ৰতিক্ৰিয়া কেনেধৰণে তেওঁলোকে ব্যক্ত কৰিছে সেই সন্দৰ্ভতো জানিম। বিৰতিৰ পাছত আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ভেটি আৰু মজবুত হোৱাৰ দিশে গতি কৰিছে। আজি নতুন দিল্লীত আয়োজিত হ'ব এখন উচ্চ পৰ্যায়ৰ বৈঠক। 21 সংখ্যক ভাৰত ৰাছিয়াৰ বাৰ্ষিক শিখৰ সন্মিলন অনুষ্ঠিত হ'ব। আজি বিয়লি অনুষ্ঠিত হ'ব এই বৈঠক আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে অংশ ল'ব এই বৈঠকত। বৈঠকত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী মোদীক S-400 বায়ু ৰক্ষা প্ৰণালী মডেল উপহাৰ হিচাপে আগবঢ়াব। AK-203 2.3 ৰাইফল নিৰ্মাণ কাৰখানাৰ চুক্তি স্বাক্ষৰৰো সম্ভাৱনা আছে। আৰু পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ যে আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ভেটি আৰু মজবুত হোৱাৰ দিশে গতি কৰিছে। এক উচ্চ পৰ্যায়ৰ বৈঠক আছে। 21 সংখ্যক ভাৰত ৰাছিয়াৰ বাৰ্ষিক শিখৰ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু আজি বিয়লিৰ ভাগত অনুষ্ঠিত হ'ব এই বৈঠক। মহানগৰীৰ গড় চুকত 16 কোটি টকা ড্ৰাগছ জব্দ কৰা হৈছে। এখন 12 চকীয়া ট্ৰাকৰ পৰা এই ড্ৰাগছখিনি জব্দ কৰা হৈছে। অভিযানত গ্ৰেপ্তাৰ 2টা ড্ৰাগছ সৰবৰাহকাৰী। বহিৰাজ্যলৈ সৰবৰাহৰ সময়তে ড্ৰাগছখিনি জব্দ কৰা হৈছে। গোপন সূত্ৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে অভিযান চলাইছে। পুনৰ কৈছোঁ, মহানগৰীৰ গড় চুকত 16 কোটি টকা ড্ৰাগছ জব্দ কৰা হৈছে। এখন 12 চকীয়া ট্ৰাকৰ পৰা এই ড্ৰাগছখিনি জব্দ কৰা হৈছে। অভিযানত গ্ৰেপ্তাৰ হৈছে 2টাকৈ ড্ৰাগছ সৰবৰাহকাৰী। বহিৰাজ্যলৈ সৰবৰাহৰ সময়তে ড্ৰাগছ জব্দ কৰিছে। গোপন সূত্ৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে অভিযান চলাইছে। এটা ভাল ক্যাচ হল 2 kilograms, little over 2 kilograms, 2 kilogramৰ পৰা অলপ বেছি very high quality heroin to ধৰা পৰিছে। and আমাৰ যিটো এক্সপাৰ্ট আছে তেওঁবিলাক কয় যে চাই পেলাই যে ইটো নৰ্থ ইণ্ডিয়া কাৰণে গৈ আছিলে আৰু নৰ্থ ইণ্ডিয়াত গৈ ইটো মিক্স হৈ পেলাই এটলিষ্ট 6 to 7 kilograms বনিব। চ' ইট ইজ ভেৰি হাই কোৱালিটি। মাৰ্কেট প্ৰাইচ এতিয়া আমাৰ 16 crore মতে হ'ব, মানে ইট উড বি around 16 crores. This war will continue. দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ দক্ষিণ শালমৰা সমষ্টিৰ BADP আঁচনিৰ কামত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। নিৰ্মাণৰ 6 মাহ সম্পূৰ্ণ নহওঁতে খহিল CC ব্লক। প্ৰায় 40 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল দক্ষিণ শালমৰা সমষ্টিৰ কাৱাহাগী ভালুকপুণ্ডি সংযোগী 450 মিটাৰ দৈৰ্ঘ্যৰ পথটো আৰু নিম্নমানৰ সামগ্ৰী এই পথটো নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আমাৰ PMG ৰোড যেটো কাৱাহাগী টু পাটাকাটা ৰোড আছিলে, সেইটোৰ পৰা এটা লাইন মানে ওলাই গৈছে আমাৰ টুমডি মানে ৰাজাবালা ভালুককান্দি ৰেগুনলৈ ওইখানে কাটমিল গৈছে। কিন্তু এইখন ৰাস্তাৰ কাম বহু কষ্টৰ মাজত এইখন ৰাস্তাৰ কাম যেতিয়া চেংচন হোৱাৰ পিছত আমাৰ অজদালি চৌধুৰী বিধায়কে আহিলে আধাৰশিলা অপেনিং কৰিবলৈ আৰু তাৰ ঘনিষ্ঠ লোকে দুখৰ বিষয়ে তাৰ ঘনিষ্ঠ লোকে এই ৰাস্তাখনৰ কাম পালে।
পোৱাৰ পিছত যেতিয়া কামখিনি আৰম্ভ হ'ল বহুত নিম্ন শ্ৰেণীৰ মানে বস্তু এখিনি কাম অৰুণাচলী সুৰাৰ বিৰুদ্ধে গহপুৰৰ বিভিন্ন স্থানত আৰক্ষী অভিযান চলাইছে। গহপুৰৰ ৰাজগড়ৰ ৰঙাজান অঞ্চলত অৰুণাচলী সুৰাসহ আটক কৰা হৈছে 2জনকৈ লোকক। আটকাধীন লোক 2জন ইষ্টাক তপ্ন আৰু চিমন ইন্দুৱাৰ। দীৰ্ঘদিন ধৰি লোক 2জনে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহাল চলাই আহিছিল। গৌৰী গেটৰ সাপ্তাহিক বজাৰতো অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষীয়ে উচ্ছেদ অভিযান চলাইছে। অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিলে গহপুৰৰ ৰাজগড় ৰঙাজান অঞ্চলত এই অভিযান আৰু আটকাধীন লোক 2জন ইষ্টাক তপ্ন আৰু চিমন ইন্দুৱাৰ। গৌৰী গেটৰ সাপ্তাহিক বজাৰতো অবৈধ চুলাই মদৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়। গোপন সূত্ৰৰ ভিত্তিত খবৰ পালোঁ যে ৰাজগড় কুকুৰজান অঞ্চলত অৰুণাচলী সুৰা মটৰচাইকেলত সৰবৰাহ কৰে। সেই অনুসৰি মই আৰু আমাৰ সাব ইন্সপেক্টৰ সঞ্জয় শইকীয়া আৰু মোৰ 2জন বডিগাৰ্ড আমি চিভিল ড্ৰেছত গৈ সেই অঞ্চলত খাপ পিটি আছিলোঁ, এম্বুছ কৰি আছিলোঁ আৰু প্ৰায় 6:30 মান বজাত আমি এখন স্কুটি তাত সুৰাৰ কাৰ্টুন লৈ অহা দেখি ছিগনেল দিলি ৰখালোঁ আৰু দেখিলোঁ তাতে 4 কাৰ্টুন অৰুণাচলী সুৰা আছে। আমি তেওঁলোকক কৰায়ত্ব কৰিলোঁ, সুৰাখিনি জব্দ কৰিছোঁ। নাজিৰাত দুৰ্নীতি নিবাৰক শাখাৰ জালত শিক্ষা বিষয়া। ধৃত শিক্ষা বিষয়া এজন হৈছে নবুল ইছলাম। উৎকোচ লৈ হাতে লুটে গ্ৰেপ্তাৰ হৈছে নবুল ইছলাম। এগৰাকী শিক্ষয়িত্ৰীৰ পৰা লৈছিল 15,000 টকাৰ উৎকোচ। নবুল ইছলামৰ ঘৰতো চলিল দুৰ্নীতি নিবাৰকৰ অভিযান। ভোজপুৰ শিক্ষা বিষয়াৰ ঘৰৰ পৰা জব্দ হৈছে বহু আপত্তিজনক নথি পত্ৰ। পুনৰ কৈছো, নাজিৰাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে শিক্ষা বিষয়া। ধৃত শিক্ষা বিষয়া এজন হৈছে নবুল ইছলাম। উৎকোচ লৈ হাতে লুটে গ্ৰেপ্তাৰ নবুল ইছলাম। এগৰাকী শিক্ষয়িত্ৰীৰ পৰা লৈছিল 15,000 টকাৰ উৎকোচ। নবুল ইছলামৰ ঘৰতো চলিল দুৰ্নীতি নিবাৰকৰ অভিযান। ভোজপুৰ শিক্ষা বিষয়াৰ ঘৰৰ পৰা জব্দ কৰা হৈছে বহু আপত্তিজনক নথি পত্ৰ। তেখেতে মানে স্কুলত নাপাইছিলে, 17 তাৰিখে মেডিকেল গৈছিলে, ছাছপেণ্ড কৰিম বুলি কৈছিলে, পইচা নিদিলে। সোণাপুৰ ৰাছিলাইন মজদুৰ এল পি স্কুল। সোণাপুৰ ৰাছিলাইন মজদুৰ এল পি স্কুল। কিমান দিছিলে আপুনি? 15,000। ডিব্ৰুগড়ৰ লেকাই ঠাকুৰ থানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বিধ্বংসী জুইত যা গ'ল এগৰাকী ব্যক্তিৰ গৰু ফাৰ্ম। অগ্নিদগ্ধ হৈ 16টাকৈ উন্নত পৰ্যায়ৰ জাৰ্চি গৰুৰ মৃত্যু হৈছে। বিনোদ ফুকন নামৰ লোকজনৰ ফাৰ্মত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। খেৰৰ মেজিৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। কথমপি ৰক্ষা পৰিছে 4টাকৈ জাৰ্চি গৰু। জুই লেলিহান শিখা দেখি আতংকিত হৈ পৰিছে অঞ্চলবাসী। ডিব্ৰুগড়ৰ লেকাই ঠাকুৰ থানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বিধ্বংসী জুইত যা গৈছে এগৰাকী ব্যক্তিৰ গৰু ফাৰ্ম। অগ্নিদগ্ধ হৈ 16টাকৈ উন্নত প্ৰজাতিৰ জাৰ্চি গৰুৰ মৃত্যু হৈছে। বিনোদ ফুকন নামৰ লোকজনৰ ফাৰ্মত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। খেৰৰ মেজিৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। কথমপি ৰক্ষা পৰিছে 4টাকৈ জাৰ্চি গৰু। জুই লেলিহান শিখা দেখি আতংকিত হৈ পৰিছে অঞ্চলবাসী। মহানগৰীৰ মাছখোৱা ITI প্ৰকল্পত অনুষ্ঠিত হৈছে ওমেনিয়াজ এৱাৰ্ড 2021। ওমেনিয়াজ গ্ৰুপৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 70ৰো অধিক মহিলা উদ্যোগীক গুৱাহাটী গৌৰৱ বঁটাৰে পুৰস্কৃত কৰা হয়। উল্লেখযোগ্য যে এই মহিলাসকলে সমাজৰ বিভিন্ন দিশত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে শিল্পী সান্তা উজিৰ, কামৰূপ মহানগৰ ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ সঞ্চালক মৌচুমী মহন্ত, সমাজসেৱিকা অৰ্চনা বৰঠাকুৰৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। প্ৰথমে আগ্নেয়গিৰি বিস্ফোৰণ, তাৰ পিছতে শক্তিশালী ভূমিকম্প। ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰান্তত প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে। সেমেৰু আগ্নেয়গিৰি উদগিৰণৰ ফলত 13জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ লগতে গৃহ হাৰা হৈছে কেইবাটাও পৰিয়াল। ইণ্ডোনেছিয়াত আগ্নেয়গিৰি বিস্ফোৰণ, জোকাৰি গ'ল শক্তিশালী ভূমিকম্পই। সেমেৰু আগ্নেয়গিৰি উদগিৰণত নিহত 13জনকৈ লোক। পূব জাভা প্ৰান্তত হাহাকাৰময় পৰিৱেশ। ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰান্তত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। সেমেৰু আগ্নেয়গিৰি উদগিৰণৰ ফলত প্ৰাণ হেৰুৱাইছে 13জনকৈ লোকে।
সহস্ৰাধিক লোক আহত হোৱাৰ লগতে এতিয়াও নিখোজ হৈ আছে কেইবাটাও পৰিয়ালৰ বহুজন লোক সেমেৰু আগ্নেয়গিৰি উদগিৰণৰ ফলত ধূলিচাই ধোঁৱাৰে আৱৰি পৰিল ইণ্ডোনেছিয়াৰ আকাশ যেন দিনতে ৰাতি হৈ পৰিল অন্ধকাৰাচ্ছন্ন হৈ পৰা পূব জাভা প্ৰান্ত আগ্নেয়গিৰি বিস্ফোৰণৰ লগে লগে ৰিক্টাৰ স্কেলত 6.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ইণ্ডোনেছিয়াক এই ভয়ংকৰ ঘটনাৰ লগে লগে প্ৰাণৰ মমতাত ঘৰ দুৱাৰ এৰি পলায়ন কৰিলে অঞ্চলটোৰ জনতাই এক হাহাকাৰময় পৰিৱেশ ইপিনে ভয়ংকৰ আগ্নেয়গিৰি উদগিৰণৰ পিছতেই যুদ্ধস্তৰত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান এই পৰ্যন্ত প্ৰায় ৩ শতাধিক পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে ইণ্ডোনেছিয়া প্ৰশাসনে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট